জোনাইত সমষ্টি ভিত্তিত খেল মহাৰণ 2.0 উদ্বোধন বৃহস্পতিবাৰে জোনাইৰ গান্ধী ময়দানত অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত জোনাইৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সহযোগত জোনাই LAC পৰ্যায়ৰ খেল মহাৰণ 2.0 উদ্বোধন কৰে। জোনাই সমষ্টিৰ অন্তৰ্গত 22খন পঞ্চায়তৰ মুঠ 35গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগীসকলে ব্যক্তিগত আৰু দলীয় ইভেণ্ট যেনে এথলেটিক্স, দবা, ফুটবল, ভলীবল, কাবাডী আৰু চাইক্লিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। জোনাই সমজিলাৰ সম আয়ুক্ত আনন্দ মালহোত্ৰাই আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত স্থানীয় বিধায়ক ভুৱন পেগুৱে খেল মহাৰণ 2.0 পতাকা উত্তোলন কৰি অনুষ্ঠানটি শুভ উদ্বোধন কৰে। উদ্বোধনী ভাষণত বিধায়ক ভুৱন পেগুৱে যিকোনো ক্ৰীড়া প্ৰতিযোগিতাই উদীয়মান খেলুৱৈসকলৰ মাজত আত্মবিশ্বাস আৰু পেছাদাৰীতা গঢ়ি তোলে বুলি উল্লেখ কৰি তেওঁ বৰ্তমান চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে আজিৰ যুৱ প্ৰজন্মক প্ৰভাৱিত কৰা মাৰাত্মক ড্ৰাগছ আৰু অন্যান্য সামাজিক কুকৰ্মৰ পৰা আঁতৰাই এক সুন্দৰ পৰিৱেশৰ উপৰিও সংস্থাপনমূলক ক্ৰীড়া সংস্কৃতি গঢ়ি তোলে বুলি কয়। অনুষ্ঠানৰ আৰম্ভণিতে জোনাই গুমৰাগ নৃত্য দলে সাংস্কৃতিক গুমৰাগ নৃত্য প্ৰদৰ্শন কৰে। 2024 চনৰ 19 তাৰিখৰ পৰা 21 ডিচেম্বৰলৈ জোনাইত অনুষ্ঠিত হ'বলগীয়া LAC পৰ্যায়ৰ খেল মহাৰণ 2.0 প্ৰতিযোগিতাত জিলা পৰ্যায়ত LAC পৰ্যায়ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিব লাগিব। খেল মহাৰণ আমাৰ সমষ্টি ভিত্তিক ইয়াত আৰম্ভ হৈ গ'ল, পঞ্চায়ত ভিত্তিক হৈ গ'ল আমাৰ। ইয়াৰ পৰা আমি বাছনি কৰি জিলা ভিত্তিক খেল মহাৰণলৈ পঠাই দিম আৰু আমি আশা ৰাখিছোঁ যোৱাবাৰতকৈ প্ৰদৰ্শন এইবাৰ খুব উন্নত হ'ব, কিয়নো ইয়াত আমাৰ গ্ৰাম্য অঞ্চলত খুব এইবাৰ চাইছোঁ পঞ্চায়তত খুব ভাল হৈছে আৰু লগতে মাজত মিচিং অলিম্পিক হৈ যোৱাৰ কাৰণে বা মিচিং স্পৰ্টছ কাৰ্নিভেল হৈ যোৱাৰ কাৰণে খুব কোচো প্ৰিপেৰেশ্যন কৰাৰো সুযোগ পাইছে, প্ৰেক্টিছ কৰাৰো সুযোগ পাইছে আৰু যিসকলে মেডেল পাইছে মই চাইছোঁ কোৱালিটি খুব ইম্প্ৰুভ হৈছে আগতকৈ। আৰু এইবাৰ এটা বস্তু লক্ষ্য কৰিছোঁ, জিলা পৰ্যায়তো আমাৰ জোনাই সমষ্টিৰ বহুত ল'ৰা ছোৱালীয়ে নাম কৰিব, ৰাজ্যিক পৰ্যায়তো খেলাৰ সুযোগ পাব বুলি আশা ৰাখিছোঁ। আৰু মই তাৰ কাৰণে একদম গ্ৰাম্য অঞ্চলত থকা আমাৰ প্ৰতিভাসমূহ, আমাৰ হিমা দাস হ'বলগীয়া ভৱিষ্যতৰ, লভলীনা বৰগোহাঁই হ'বলগীয়া, অলিম্পিকত যাবলগীয়া, এছিয়ান গেমছত যাব পৰাকৈ যিসকলে সপোন চাই আছে তেখেতসকলক এটা মাধ্যম দিয়াৰ কাৰণে, পৰিকল্পিতভাৱে এটা মাধ্যম দিয়াৰ কাৰণে। নহ'লে আগৰ চৰকাৰবোৰৰ দিনত এনেকুৱা কোনো পৰিকল্পিত এনেকুৱা ছিষ্টেম নাছিলে, কিন্তু এতিয়া গাঁও পঞ্চায়ত ছিলেকশ্যন, তাৰপিছত সমষ্টিভিত্তিক ছিলেকশ্যন, তাৰপিছত জিলাভিত্তিক ছিলেকশ্যন, তাৰপিছত ৰাজ্যিক পৰ্যায়ত খেলিবলৈ যোনটো সুযোগ পাব এতিয়া ল'ৰা ছোৱালীবোৰে, মই তাৰ কাৰণে এই সুযোগবোৰ দিয়াৰ কাৰণে আৰু আমাৰ উঠি অহা প্ৰজন্মক খেলৰ লগত জড়িত হৈ এটা সুস্থ মানসিকতাৰে সবল এটা যুৱচাম গঢ়াৰ কাৰণে যি পদক্ষেপ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে তাৰ কাৰণে তেখেতলৈ অশেষ ধন্যবাদ জনাই। আৰু যিসকল খেলুৱৈ আজি ইয়াত আহিছে, 22খন গাঁও পঞ্চায়তৰ খেলুৱৈ আহিছে, মই কণ উঠি অহা প্ৰজন্ম আহিছে, তেখেতসকলক শুভেচ্ছা জনাই আজি আমি ইয়াত আৰম্ভণি কৰি দিছোঁ।